গুড মৰ্ণিং সকলোকে। আহ, যিহেতু ইণ্ডিয়ান আৰ্মি কোটা ৰিকুৱাৰমেণ্ট 2025 আপোনালোকৰ আকৌ নতুনকৈ পদ মুকলি কৰিছে। কেতিয়াৰ পৰা ইণ্টাৰভিউ হ'ব, কেতিয়াৰ পৰা আপোনালোকৰ ৰেলী হ'ব, ক'ত ইণ্টাৰভিউ হ'ব, ভিডিঅ'টো মই সকলোবোৰ বুজাই দিবলৈ চেষ্টা কৰিম। তাৰ আগতে মই এটা কথা আপোনালোকক কৈ যাব বিচাৰিছোঁ, যি কালি পৰহি ইণ্টাৰভিউ হৈ গ'ল, ইণ্ডিয়ান আৰ্মি কোটাৰৰ ৰিকুৱাৰমেণ্ট আছিলে। আগষ্টৰ 2 আৰু 3 তাৰিখে ইণ্টাৰভিউ লৈছিলে লিখাপালিত। তাৰে বহুতখিনি কেণ্ডিডেটে তাত কোৱালিফাইড কৰিব সক্ষম হৈছে, আৰু কোৱালিফাইড কৰাৰ পিছতো সিহঁতে ফোন নম্বৰ ৰাখি থৈছে বুলি কৈছে। বহুতে মোক সুধি আছে ৰিজাল্টটো কেতিয়া দিব, আমাক জইনিং আমাক কেতিয়াৰ পৰা কৰিব, এনেকুৱা ধৰণৰ বহুতে মোক প্ৰশ্ন কৰি আছিলে। লগতে মই সেইটো এটা কথা কৈ দিব বিচাৰিছোঁ, সেইটো আমি ক'ব নোৱাৰিম, কাৰণ কিয় সেইটো এটা আণ্ডাৰ প্ৰচেছিং হয়। সিহঁতে গম পাব কাক ফোন কৰিব, কাক এপইণ্টমেণ্টটো দিব, সিহঁতে বুজি পাব। কিন্তু তাৰ আগতে মই এটা কথা কৈ দিব বিচাৰিছোঁ যে সেইখিনি কথাটো সিহঁতে বুজি পাব, সেইখিনি কথাৰ ৰিজাল্টটো মই দিব নোৱাৰিম, ঠিক আছে। আৰু লগতে এতিয়া বৰ্তমান বহুতে মোক সুধি আছিলে আৰু নতুনকৈ ৰিকুৱাৰমেণ্ট কেতিয়া ওলাব। হয়তো বহুতে গম পায় ৰিকুৱাৰমেণ্টটো তাত প্ৰত্যেক বছৰে লয়, কিন্তু নতুনকৈ পষ্ট মুকলি কৰি দিয়া হৈছে। নটিফিকেশ্যনটো মই আপোনালোকক দেখাই দিব চেষ্টা কৰিম। নটিফিকেশ্যনৰ মতে মই আপোনালোকক যিটো পাইছোঁ মই সেইটো আপোনালোকক কৈ দিব বিচাৰিম। এতিয়া বৰ্তমান ইণ্ডিয়ান আৰ্মি ৰিকুৱাৰমেণ্ট 2025ৰ তৰফৰ পৰা আপোনালোকৰ 18 আৰু 19 আগষ্ট তাৰিখৰ পৰা আপোনালোকৰ আকৌ নতুনকৈ ভৰ্তি হ'ব। আপোনালোকৰ তিজু অৰুণাচল প্ৰদেশত আপোনালোকৰ নতুনকৈ আকৌ ৰিকুৱাৰমেণ্ট ওলাইছে, এডভাৰটাইজমেণ্ট। তাতে পষ্টখিনি কথা যদি ক'বলৈ যাওঁ, পষ্টখিনি প্ৰায়ভাগ যিমানখিনি আজিলৈকে কোটাৰৰ ইণ্টাৰভিউ চলি আছিলে, দিৰাঙতে হওক বা টাৱাঙতে হওক বা তিজুতে হওক, কিবা লিখাপালিতে হওক, সকলোতে 600+ পষ্টে ওলাই আছিলে। এতিয়া বৰ্তমান আৰু যোনখিনি তেজুত ইণ্টাৰভিউ ল'ব, সেই ইণ্টাৰভিউখিনিতো আপোনালোকৰ এডভাৰটাইজৰ মতে 600 পষ্টে মুকলি কৰি দিয়া হৈছে। 600 পষ্টে তাত মেনশ্যন কৰি দিয়া হৈছে। আপোনালোকৰ ইণ্টাৰভিউটো হ'ব 18 আৰু 19 আগষ্টৰ পৰা তেজু অৰুণাচলত। মই আপোনালোকক স্ক্ৰীনশ্বটটো মই এডভাৰটাইজমেণ্টটো আপোনালোকক অলপ দেখাই লৈছোঁ, চাই লওক। আপোনালোকে দেখা পাইছে নিশ্চয়, এয়া কোটা ৰিকুৱাৰমেণ্ট ৰেলী 2025 মেনশ্যন কৰা মতে নিউজ পেপাৰত দিয়া হৈছে। অৰুণাচল প্ৰদেশৰ নিউজ পেপাৰ আৰু অসমৰ নিউজ পেপাৰত দিয়া হৈছে। আৰু ইয়াতে বাহিৰা যিখিনি লিখাপালিত ইণ্টাৰভিউ হৈছিলে, তাত কিন্তু আমাৰ অসমৰ ল'ৰা বহুতখিনি কম দেখা পোৱা গৈছিলে। বিশেষকৈ বাহিৰাৰ UP বিহাৰৰ ল'ৰা বেছিভাগকৈ দেখা পোৱা গৈছিলে। কিন্তু এতিয়া যোনখিনি তেজুত ইণ্টাৰভিউ হ'ব, তাত কিন্তু বেছিভাগ বাহিৰা ল'ৰা দেখা পোৱা নাযাব, কাৰণ কিয় এইটো এডভাৰটাইজমেণ্টটো অৰুণাচল আৰু অসমৰ বাবেহে ওলোৱা হৈছে। বিশেষকৈ ইয়াৰ লোকেল কেণ্ডিডেটখিনিৰ কাৰণে বিশেষকৈ ছাপোৰ্ট পোৱা যাব। আৰু লগতে ইয়াত বহুতে মোক সুধিব, আপোনালোকে চাই লওক ইয়াৰ ডেট আৰু লোকেশ্যনটো চাই লওক। ডেটটো আপোনালোকৰ 18 আৰু 19 আগষ্ট দিয়া হৈছে, আৰু লগতে আপোনালোকৰ তিজু আৰু ডিব্ৰুগড় বুলি লিখা আছে। গতিকে আপোনালোকে যাৰ ডকুমেণ্টছটো আছে ভালে, আৰু যিসকলৰ ডকুমেণ্টছখিনি নাই, যিসকলে যাম বুলি ভাবিছে, আপোনালোকে ৰেডি কৰি লওক ডকুমেণ্টছখিনি। আপোনালোকে নিশ্চয় গম পায় ডকুমেণ্টছৰ বিষয়ে মই আকৌ নতুনকৈ কোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। আৰু ইয়াত বহুতে মোক সুধিব যে ৰানিং কেনেকুৱা ধৰণৰ হ'ব, চিলেকশ্যন প্ৰচেছখিনি কেনেকুৱা ধৰণৰ হ'ব। ইয়াতে কোনো ধৰণৰ ৰানিঙৰ কিমানটো ৰানিং হ'ব, কি মানে কেনেধৰণৰ প্ৰচেছিংখিনি হ'ব, এনেধৰণৰ কোনো ধৰণৰ মেনশ্যন কৰি দিয়া নাই। ৰানিংটো আপোনালোকে নিশ্চয় জানে, কোটাৰৰ ইণ্টাৰভিউত আপোনালোকে সিহঁতৰ মন মৰ্জি মতে আপোনালোকৰ ৰানিংটো কৰাই দিব চাগে। যিহেতু লিখাপালিত ইণ্টাৰভিউ সময়ত তাত 800 মিটাৰ ৰানিং কৰাইছিলে, আৰু লগতে 100 মিটাৰ আপোনালোকে ৱেট লৈ দৌৰাইছিলে। কিন্তু এডভাৰটাইজমেণ্টত কিন্তু তাতে লিখা আছিলে 1600 ৰেচ এনেকুৱা বুলি দিয়া আছিলে, কিন্তু 1600 মিটাৰ সিহঁতে ৰানিং কৰা নাই। গতিকে ৰানিঙৰ কথাটো ফিক্স ক'ব নোৱাৰি কোটাৰৰ কাৰণে, কাৰণ কিয় এইটো কোনো ধৰণৰ ফিক্স নাথাকে। সিহঁতে আপোনালোকে 100 মিটাৰত দৌৰাব পাৰে, 200 মিটাৰত দৌৰাব পাৰে, 400 মিটাৰত দৌৰাব পাৰে, বা 1600 মিটাৰত দৌৰাব পাৰে, বা 800 মিটাৰত দৌৰাই দিব পাৰে। গতিকে আপোনালোকৰ প্ৰেক্টিচ থকাটো ভাল বুলি ভাবোঁ মই। যিসকলে যাম বুলি ভাবিছে আপোনালোকে যাব পাৰিব। আৰু যদি মোৰ চেনেলত আপোনালোকে যদি নতুনবাৰ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব। ইয়াৰ ওপৰত আৰু যদি নটিফিকেশ্যন মই পাওঁ, আপোনালোকক মই নিশ্চয় জনাই দিবলৈ চেষ্টা কৰিম। কাৰণ কিয় ডেটবোৰ সাল সলনি হ'বও পাৰে। ডেটবোৰ এনেই সাল সলনি নহয়, কিন্তু ধৰি লওক এডভাৰটাইজমেণ্ট ওলোৱাৰ পিছত কিন্তু অলপ সাল সলনি হ'ব পাৰে। ইয়াৰ ওপৰত নটিফিকেশ্যন ওলাব পাৰে, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব, কাৰণ কিয় মই আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহি আছোঁ। যিমানটো পাৰোঁ মই আগুৱাই দিবলৈ চেষ্টা কৰি আছোঁ, নতুন আপডেটবিলাক লৈ আহি দিব চেষ্টা কৰোঁ। এয়াই আছিল ভিডিঅ'খিনি। আৰু
ডকুমেণ্টছৰ বিষয়তে মই ক'ব নাযাওঁ, সকলোৱে গম পায়। এইবাৰ হয় চাগে আপোনালোকৰ ইয়াত অলপ পোৱাটো অলপ কিবা হ'ব, মানে কেণ্ডিডেটটো কম হ'ব চাগে ইয়াতে। কাৰণ কিহৰ কাৰণে কেণ্ডিডেট কম হ'ব বুলি কৈছোঁ, কাৰণ কিয় এডভাৰটাইজটো ওলাইছে নটিফিকেশ্যনৰ মতে অসম আৰু অৰুণাচল প্ৰদেশতহে নিউজ পেপাৰত দিয়া হৈছে নটিফিকেশ্যন। যিহেতু লিখাপালিত যেতিয়া ইণ্টাৰভিউ হৈছিলে বহুত ইউটিউব চেনেল, বহুত ডাঙৰ ইউটিউব চেনেলে বনাইছে ভিডিঅ', হিন্দীৰ চেনেলবিলাকে বহুতখিনি ভিডিঅ' বনাইছে, গতিকে বহুতখিনি বাহিৰা ল'ৰাই আহিবলৈ ইয়াত চান্স পাইছে। কিন্তু এইটো এডভাৰটাইজমেণ্টটো অসমৰ বাহিৰৰ ইউটিউবাৰ এতিয়া বৰ্তমানলৈকে পোৱা নাই। আপোনালোকে নেটত চাৰ্চ কৰিলেও এইটো এতিয়া এডভাৰটাইজটো আপোনালোকে হয়তো নাপাব চাগে, এতিয়ালৈকে বৰ্তমান আপডেট দিয়া নাই। সেয়েহে এইখিনি লোকেল নিউজ পেপাৰতে দিয়া হৈছিলে। সংখ্যাটো মানে এনেকুৱা বেছি হৈ গৈছে। পৰ্টাৰত আজিকালি ইণ্টাৰভিউ দি পাবলৈ বহুতখিনি কষ্ট হৈ গৈছে, যিহেতু এটা মজদুৰৰ কাম। আৰু ইয়াৰ জইনিংটো কেতিয়াৰ পৰা হ'ব, এতিয়া যোনটো তেজুত ল'ব, ইয়াৰ জইনিংটো আপোনালোকক ইয়াত লিখি দিছে, মেনশ্যন কৰি দিছে 1 ছেপ্টেম্বৰ 2025 পৰা আপোনালোকে জইনিং কৰিব পাৰিব। ঠিক আছে, 179 ডেজ ডিউটি সম্পূৰ্ণমতে ইয়াত মেনশ্যন কৰি দিছে যে 1 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ জইনিংটো হ'ব বুলি। গতিকে ভিডিঅ'টো আপোনালোকক জনাব পাই ময়ো সুখী হৈছোঁ। গতিকে আপোনালোকেও ভালকৈ ইণ্টাৰভিউ দিব বুলি আশা কৰিছোঁ। সকলোকে এৰিছোঁ, নেক্সট ভিডিঅ' লগ পাম, বাই বাই। কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।